আসসালামু আলাইকুম মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আলহামদুলিল্লাহ আমিও ভালে আছো আজি হৈছে বছৰৰ শেষৰটো ভিডিঅ' মোৰ চেনেলত মানে 2025ত পিছতনো কি হয় 2026ত নেজানো ভাল দিনো আহিব পাৰে বেয়াও আহিব পাৰে তথাপিও আশা কৰো আল্লাহৰ ওচৰত যেন আল্লাহে ভাল দিন আনে কিয়নো সকলোৱে ভালৰ আশাই কৰে আৰু সকলোৱে আমি আল্লাহৰ ওচৰত দোৱা কৰিব লাগে যেন আমাৰ দিনবিলাক আগলৈ ভালে কুশলে পাৰ হয় তাৰ মাজতো বহুত দুখ কষ্ট আহিব আৰু ভালো আহিব হেয়াটো সবৰ জীৱনতে থাকে তথাপিও আশা কৰিব লাগে আজি আমি গৈ আছো নগাঁৱলৈ ৰাতিপুৱা 10টা পাৰে হৈছে ওলাইছো ঘৰৰ পৰা আৰু এতিয়া আহি মানে সালনা পাৰ হৈছে ইয়াতে গাড়ীখন দেখিছে নে এইখনৰ কিবা বেয়া হৈছে চাগে সিখনে টানি আছে সালনা পাৰ হৈ মানে ইয়াত ৰাস্তা বনাই আছে আৰু এখন গাড়ী পাৰ হোৱাৰ ৰাস্তাহে আছে সেহে আমি ইয়াতে ৰৈ আছিলো তাৰ পিছত এখন গাড়ী পাৰ হোৱাৰ পিছতহে এতিয়া আমি গৈ আছো ৰাস্তাখিনি এতিয়া বহুতেই বেয়া দেখি আছে পিছলৈ ধুনিয়া হৈ যাব গোটেইখিনি হোৱাৰ পিছত আৰু এতিয়া আহি আমি আল্ট্ৰালেব পালোহি আল্ট্ৰালেবৰ ভিতৰত সোমাই খুধিলো যেন দাঁতৰ এক্সৰে হ'ব নহয় তেখেতে মানে মানা কৰিলে যেন ইয়াত নহয় বেলেগ জায়গাত যাব লাগিব সেহে মানে গাড়ীখন আল্ট্ৰালেবৰ আগতে থৈ এতিয়া আমি মানে টমটমত গৈ আছো মানে গাড়ীখন লৈ ঘূৰিলে বহুতে অসুবিধা হয় যিকোনো জায়গাত থবও নোৱাৰি থলেও ভয় লাগে কিবা দাগ কৰি দিব কোনোবা কিবা গাড়ী দি আহি লগাই দিব সেহে মানে গাড়ীখন তাতে থৈ আমি এতিয়া টমটমত মানে গৈ আছো যত মানে এক্সৰে কৰিব তেখেতৰ দাঁতৰ তালৈ গৈ আছো আৰু লগতে মানে যোৱাৰ সময়ত বজাৰখনো ভালকৈ চাই আছো এনে গাড়ীৰে গলে মানে বজাৰবিলাক চাব নোৱাৰি আৰু আপনানেও লগতে অলপ বজাৰ কৰিলে দেখিছেনে কি মানে এই বস্তুটো দেখি তাৰো লাগে এইটো বস্তুৰ নাম মই নেজানো সবে কয় যেন জুবিনদাই পিন্ধিছিলে সেই কাৰণে আজিকালি এই বস্তুটো ওলাইছে আৰু ইয়াতে আহি আমি এক্সৰে কৰি ললো তাৰ পিছতে হোটেলত আহি কিবা অলপ খাই এতিয়া আহিলো স্কিন ডক্টৰৰ ওচৰত মানে মোৰ আজিকালি বৰ চুলি সৰি আছে আৰু আগতে মানে যেতিয়া গাভৰু আছিলো তেতিয়া খালমইনা ওলোৱা নাছিলে আৰু এতিয়া মানে মুখত কোলা কোলা দাগ হৈ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে খালমইনা বহুত বেছি ওলাইছে সেহে মানে স্কিন ডক্টৰৰ ইয়াত নাম লেখাই এতিয়া আকৌ গাড়ীৰ ওচৰলৈ আহিছিলো মানে তেখেতে ব্লেংকেট দুখন লৈছে এইখিনি থবলৈ আহিছিলো তাৰ পিছত আপোনাৰে ক'লে তাৰ বলে চিকেন খাবলৈ মন গৈছে সেহে তাক ইয়াতে মানে বহাই চিকেন খুৱাই ললো তাৰ পিছতে গৈ ডক্টৰ দেখুৱাই এতিয়া আকৌ আহিছো মানে কাপোৰ এযোৰ ল'ম বুলি ভাবিছিলো সময়ও বহুত কম আছিলে তথাপিও ভাবিলো খৰধৰকৈ অলপ চাই ল নহলে আকৌ মনটো বেয়া লাগি থাকিব যেন কাপোৰ এযোৰ ল'ম বুলি কৈছিলো ল'ব নোৱাৰিলো তাৰ পিছত 4খন মান দোকানে মানে বিচাৰিলো কাপোৰ এযোৰ মোৰ ভাল লগা নাই এযোৰ ভাল লাগিছিলে পিছে এযোৰ মোৰ সাইজত বহুত বেছি ডাঙৰ হয় সেহে নললো দাঁতৰ এক্সৰে ৰিপৰ্টটো লৈ এতিয়া আকৌ ডক্টৰৰ ওচৰলৈ আহিলো সামগুৰি ইয়াতে মানে তেখেতে ডক্টৰ আগতে দেখুৱাইছিলে অহাৰ পিছত ডক্টৰে ক'লে এতিয়াও দাঁতটো ভালকৈ শুকোৱা নাই আৰু অলপ সময় লাগিব সেহে মই আজি আকৌ ভালকৈ সাফা কৰি দিম পিছলৈ মানে এসপ্তাহ বা 10 দিন পিছত আহিব তেতিয়াহে মই কভাৰ লগাই দিম আৰু যিকোনো বেমাৰে সৰু নহয় দিয়কচোন দাঁত এটা সৰু হ'ব পাৰে কিন্তু ইয়াৰ ট্ৰিটমেন্ট বহুত ডাঙৰ বুলিয়ে ক'ব লাগে যিহেতু আমি 3 মাহ 4 মাহৰ পৰা এই দাঁতৰ পিছতে মানে দৌৰাদৌৰি কৰি আছো আৰু এতিয়া আমি আহিলো হোটেললৈ ইয়াত আহিয়ে আপনানে মিঠাই অৰ্ডাৰ দিছে মানে সি নিজে আজি মিঠাই অৰ্ডাৰ দিছে সেই কাৰণে মোক কৈছে বহুত মজা আজিৰ মিঠাইবিলাক মানে নিজে অৰ্ডাৰ দিছে সেই কাৰণে আৰু আমি এফালে ৰুটি লৈ ললো খাবলৈ আজিৰ দিনটো বহুত ব্যস্ততাৰ মাজত পাৰ হ'ল সেহে মানে দিনত ভাত খাবলৈ পাহৰিলোৱে মানে ৰাতিপুৱা ঘৰৰ পৰা ভাত খাই গৈছিলো তথাপিও দুপৰীয়া সাজ খাবলৈ পাহৰিলো আৰু এতিয়া ইয়াতে পৰঠা খাই চাহ খাই লৈ আছো আৰু আপনানেও দেখিছেনে মানে বাপেকক চাহ ঠাণ্ডা কৰি দি আছে তাৰ বাপেকে চাহ গৰম খালে মুখখন পুৰি যাব যেন সেই কাৰণে তাৰ বহুত চিন্তা দেই এইফালে আহি এতিয়া আকৌ মিঠাই ললো ডাঙৰ ল'ৰাটোৰ কাৰণে লগতে আপনানৰ কাৰণেও লৈছো নহলে আকৌ ঘৰত গৈ কান্দিব ককায়েকে খোৱা দেখিলে সিও কান্দিব সেহে তাৰ কাৰণেও মিঠাই লৈ লৈছো আৰু এতিয়া মই গাড়ীত আহি বহিছো ইয়াতে দেখিছো মানে সুপাৰৰ পৰা মানুহ নামি আছে সেহে অলপ ভিডিঅ' কৰি ললো লগতে মনত দুখো লাগি আছে 2025 গৈ আছে মানে জীৱনৰ পৰা এটা বছৰ শেষ হ'ল সবৰে মোৰ বুলি নহয় সকলোৰে এনেকুৱা হয় আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আল্লাহ হাফিজ